নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেলত আপোনালোকক স্বাগতম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ অনুৰোধ, ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বন্ধুসকল আহক ভিডিঅ'টোলৈ আহোঁ। তো আজি মোৰ 8 নম্বৰ দিন ৰানিং। প্ৰথমতে ৰাতিপুৱা মই দেখাইছোঁ আপোনাক কেনেকৈ কি কৰোঁ। তো প্ৰথমতে মই ফুটবাথটোতো ৰেগুলাৰ থাকে, এইটো ৰাতিপুৱাৰ কথা নহয়, এনি টাইম থাকে। এইটো মুৰ্গী অহাৰ পিছতে মই এইটো ইনষ্টল কৰি দিওঁ। ফুটবাথটোত আপুনি মানে বাহিৰা মানুহ কোনোবা আহিলে বা আপুনি ক'ৰবাৰ বাহিৰ বেলেগ জেগাৰ পৰা আহিলে ভৰিখন তাতে মানে তিয়াই পেলাই, ভৰি মানে হওক বা জোতা পিন্ধি থাকক যি নহওক, চেণ্ডেল জোতা যি পিন্ধি থাকে তাতে অকণমান তিয়াই পেলাই তলটো সোমাব। বাকী চাওক, মই ফাৰ্মত ৰেকিং কৰা হৈ গৈছে, ৰাতিপুৱা ৰেকিং কৰিছোঁ আগতে। তো এতিয়া মই মেডিচিন ব্যৱহাৰ কৰিম আজি 8 নম্বৰ দিন। তো দেখাই আছোঁ আপোনালোক, ভিডিঅ'টো চাই থাকিব। মেডিচিন কি ব্যৱহাৰ কৰিম মই দেখাম আপোনালোকক। পোৱালিখিনি কেনেদৰে আছে, শুই আছে এতিয়া ধুনীয়াকৈ। ৰেকিং কৰা হৈ গ'ল আৰু দানা দিম মই এতিয়া, দানা পানী দিব লগা আছে। আগতে ৰেকিং কৰিলোঁ আৰু পৰ্দাখিনি হাফ পৰ্দা কৰি ৰেকিং কৰিলোঁ, কাৰণ ঠাণ্ডা আছে, বতৰ একদম ঠাণ্ডা আছে যদিও গৰমৰ দিন। তো পৰ্দা আধা পেলাও আছে আৰু ৰাতি মই কমপ্লিট পৰ্দা পেলাইছিলোঁ, ফুল পৰ্দা। তো এতিয়া ৰাতিপুৱা আগতে পৰ্দাটো উঠাই দিছোঁ, হাফ উঠাই লৈ পেলাই মানে মই ৰেকিং কৰিছোঁ হাফ পৰ্দা থাকোঁতে। এতিয়া আকৌ অলপ গৰম বেছি হ'লে এইখিনি পৰ্দা উঠাই দিম, কিন্তু এতিয়া বৰ্তমান অকণমান গৰম হোৱা নাই, যিখিনি পৰ্দা উঠাব লাগে, কাৰণ মুৰ্গীখিনি দেখিলে গম পাব আপুনি থপ খাই আছে অলপ চলপ। তো এইটো ঠাণ্ডাৰ কাৰণে এনেকৈ আছে, গৰম পৰিলে পূৰা ধুনীয়াকৈ এটা কৰি থাকিব। তো এইটো দেখিলে গম পাই যায়, তো সেইকাৰণে মই উঠোৱা নাই পৰ্দাটো। এতিয়া মেডিচিন মই আপোনাৰ আজি ব্যৱহাৰ কৰিম লিভাৰ, এইটো কোম্পানীৰ পৰা দিয়া লিভাৰ, আৰু বি কমপ্লেক্স, মই এইটো কিনি অনা গৰ্বিপ্লেক্স, যিটো বি কমপ্লেক্স মানে ভিটামিন। ইয়াতে বি কমপ্লেক্সৰ গোটেইখিনি থাকে, মানে বি ভিটামিন থাকে, 12, 6 বি ভিটামিনৰ যিখিনি মানে থাকিব লগা গোটেইখিনি আছে। তো সেইটো কিনি অনা হয়, দাম বহুত বেছি নহয়, এইটো প্ৰায় লিটাৰ 140 টকা, 160 টকামান হ'ব লিটাৰ এতিয়া। মই এইটো আগতে অনা আছিলে 5 লিটাৰ জাৰ, এইটো 750 টকা নে কি লৈছিলে 5 লিটাৰত। এইটো আনিব মোৰ এবছৰে হ'ল, 790 টকা MRP। এইটো মই ডিছকাউণ্টত পাইছিলোঁ, আৰু ইয়াতে আপুনি দেখিছে মানে কেনেকৈ দিব লাগে, ব্যৱহাৰটো কেনেদৰে কৰিব লাগে চব লিখাই থাকে। 15 ml বা 20 ml কয়, প্ৰথম সৰু পোৱালিক 15 ml আৰু 20 ml লৈকে দিব পাৰে অকণমান ডাঙৰ হ'লে। তো এইটো মানে 3 দিন 4 দিন মূৰে মূৰে দি থাকিব পাৰে, কোনো ধৰণৰ এইটো হেৰি নাই, ছাইড ইফেক্ট নাই। তো এটা ইমিউনিটি পাৱাৰৰ কাৰণে দিয়া যায়। তো আৰু মই দিয়াৰ কাৰণ হৈছে মানে বি কমপ্লেক্স দিয়াৰ কাৰণটো হৈছে কি, মুৰ্গীখিনি অলপমান লেঙেৰা ভাৱ আহিছে। বি ভিটামিনটো খোৱালে অলপমান লেঙেৰাটো কম হয়, কাৰণ বি ভিটামিন আপোনাৰ নিউৰিমেন ফ'ৰটো থাকে। তো এইটো ফ'ৰটো আজিকালি কাম ইমান ভাল নকৰে আগৰ দৰে, কিন্তু ফ'ৰ্ট এটা আছে, সেইটো ফ'ৰটো বেছি দাম, কষ্টিংটো বেছি পৰি যায়। নিউৰিমেন এই যিটো নিউৰিমেন আগৰ যিটো ব্যৱহাৰ কৰিছিলোঁ 30 টকা পাত্তা, সেইটো মানে প্ৰফিটেবল নহয়, এনে ব্যৱহাৰ কৰা যে নহয়। তো সেইকাৰণে এইটো মই বি ভিটামিনে দিছোঁ, বি ভিটামিন আৰু এইটো লিভাৰ 10 ml কৈ দিছোঁ পাৰ 100 বাৰ্ডত। তো অলপ বেছিকৈ খুৱাইছোঁ ড'জটো, কাৰণ কোম্পানী এইটো এনেকৈ দিব দিছে, মানে এনে নৰ্মেলি আমি কিনা যিটো ভিটামিন থাকে, মানে কি লিভাৰ থাকে, এইটো 5 ml কৈ দিওঁ। এইটো অলপমান বেছিকৈ ব্যৱহাৰ কৰিব দিছে, কাৰণ সিহঁতৰ কি কম্পিটিশ্যন আছে নাজানো, এইটো কোৱা মতে কৰিছোঁ। দিয়া হৈ গ'ল পানীটো 1 লিটাৰ কৰি দিছোঁ, প্ৰায় 60 লিটাৰ পানীত 60 লিটাৰ পানী ব্যৱহাৰ কৰিছোঁ 60টা বাচনত। তো দানা পানী কমপ্লিট দিয়া হৈ গ'ল, দেখিছে ধুনীয়াকৈ খাই আছে। এতিয়া অকণমান গৰমো আহি গ'ল আৰু পৰ্দাটো মই উঠাই দিলোঁ, গৰম আহি গ'ল কাৰণে। আৰু অট'মেটিক বাচন মই প্ৰায় লগাই দিছোঁ এতিয়া, মানে বাচন ধোৱা হৈ গৈছে। ড্ৰামটো চাফা কৰিব বাকী আছে, ড্ৰাম চাফা কৰি মই লেতেৰা পানীটো পেলাই অট'মেটিক বাচনবোৰ মানে লগাই দিম। দুদিনমান দেৰি হ'ল, কাৰণ দেৰি হোৱাৰ কাৰণ হৈছে কি, এই বতৰটোৰ কাৰণে, বতৰটো মানে ঠাণ্ডা বতাহ দি আছে, কাৰণ মুৰ্গীখিনি মানে ভালদৰে এৰি দিব পৰা নাই। আৰু লগতে মই ভিটামিনটো ব্যৱহাৰ কৰিছোঁ যে, মানে অট'মেটিক দিলে তেতিয়া মানে ইমান পানী নাখায়, আৰু গোটেইখিনি বাচন লগাব নোৱাৰিম, সেইবাবে
যি মেনুৱেলখিনিত হ'লে মানে গোটেইখিনি বাচন লগোৱা আছে, তাতে ভিটামিনটো ব্যৱহাৰ কৰি লওঁ। আজি দিলোঁ যে আৰু দুদিন ব্যৱহাৰ কৰি পেলাই মানে মই সেইটো উঠাই দিম, উঠাই পেলাই আৰু অট'মেটিক ব্যৱহাৰ কৰি দিম। তো বন্ধুসকল, একফালে পৰ্দা আছে, এতিয়া একফালে উঠোৱা আছে। তো লাহে লাহে পৰ্দাখিনি উঠোৱাটো কেতিয়া, তো বন্ধুসকল পৰ্দাটো মানে একেলগে উঠাব নালাগে, লাহে লাহে উঠাই থাকিব, কাৰণ মুৰ্গী মানে পোৱালিখিনি এডজাষ্ট হওঁতে সময় লাগে পৰ্দাৰ মানে যিটো ৱেডাৰটোৰ লগত একেবাৰে উঠাই দিলে, গৰম থাকিলেতো কথা নাই, বেছি গৰম থাকিলে, কিন্তু ইমান গৰম নাই যেতিয়া, তো লাহে লাহে তাক মানে উঠাই আছোঁ। যোনফালে বতাহটো মানে মাৰি আছে, লাহে লাহেকৈ উঠাই আছোঁ চাই মেলি। তো তেনেদৰে কৰোঁ, আপোনালোকে কৰিব যদি নতুনকৈ কৰি আছে। আৰু যদি পুৰাণ ফাৰ্মাৰটো আপুনি আইডিয়া আহি যাব কেনেকৈ কি কৰিব লাগে। প্ৰথম সেই দুটামান বেটছ অলপমান খেলি মেলি লাগে, বাকী কৰোঁতে ধুনীয়াকৈ আইডিয়া আহি যায়। তো মই ভাবিছোঁ নতুন ফাৰ্মাৰখিনি অলপ সহায় হওক, এইকাৰণে মই ভিডিঅ'বোৰ বনাই থাকোঁ। তো আপোনালোকে চাই ভিডিঅ'টো কেনে পালে জনাব কমেণ্ট ছেকশ্যনত, আৰু যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আপোনাৰ দিনবোৰ শুভ হওক।